লিডুত কল ইণ্ডিয়াৰ ডাম্পিং গ্ৰাউণ্ডে কঢ়িয়াই আনিছে চৰম ভাবুকি নিশ্চিন হোৱাৰ দিশত লিডুৰ বহু চিৰসেউজীয়া ঐতিহাসিক গাঁও কয়লাৰাণী খ্যাত মাৰ্ঘেৰিট আৰু লিডুত কল ইণ্ডিয়া মুক্ত খননৰ পাৰ্শ্বক্ৰিয়াই কঢ়িয়াই আনিছে চৰম ভাবুকি মুক্ত খননত নিৰ্গত আৱৰ্জনা পেলাবলৈ কল ইণ্ডিয়াই ব্যৱহাৰ কৰা ডাম্পিং গ্ৰাউণ্ডৰ বাবেই বৰ্তমান নিশেষ হোৱাৰ দিশে আগবাঢ়িছে লিডুৰ ঝৰ্ণা বস্তিকে ধৰি বহুকেইখন গাঁও এতিয়া আপোনাৰ চহৰ মাৰ্ঘেৰিটাত ESO অটোমোটিভৰ ইলেক্ট্ৰনিক বাহন মাৰ্ঘেৰিটাৰ হনুমান মটৰ্ছত 2চকীয়া আৰু 3চকীয়া ইলেক্ট্ৰনিক বাহনৰ কেইবাটাও মডেল উপলব্ধ যিকোনো বাহনত সহজ ফাইনেন্সৰ ব্যৱস্থা আজি ক্ৰয় কৰক আপোনাৰ মন পছন্দৰ ইলেক্ট্ৰনিক বাহনখন আমাৰ যোগাযোগ নম্বৰ হৈছে 7002089176 নম্বৰটো আকৌ কৈছো 7002089176 ব্ৰিটিছ উপনিৱেশিক কালত স্থাপিত কয়লা উদ্যোগসমূহত ব্ৰিটিছসকলে প্ৰকৃতিৰ ক্ষতি নোহোৱাকৈ আণ্ডাৰগ্ৰাউণ্ড মাইনিং পদ্ধতিয়ে আহৰণ কৰিছিল কয়লা কিন্তু স্বাধীনতা পৰৱৰ্তী কালত 90 দশক শেষ ভাগলৈ কল ইণ্ডিয়া কৰ্তৃপক্ষই কয়লা আহৰণৰ বাবে আণ্ডাৰগ্ৰাউণ্ড মাইনিং পদ্ধতি সলনি মুক্ত খনন পদ্ধতি ব্যৱহাৰ কৰে ইয়াৰ ফলত প্ৰকৃতি ধ্বংস হোৱাৰ উপৰিও কল ইণ্ডিয়াক প্ৰয়োজন হয় বৃহৎ ডাম্পিং গ্ৰাউণ্ডৰ বহু বছৰ ধৰি কল ইণ্ডিয়াৰ মুক্ত খননৰ ফলত উক্ত অঞ্চলসমূহত থকা বহু গাঁও ইতিমধ্যে নিশেষ হৈ পৰিল অৱশিষ্ট যিসমূহ গাঁৱৰ বাকী ৰৈ গৈছিল কল ইণ্ডিয়া কৰ্তৃপক্ষই শেহতীয়াকৈ পুনৰ ডাম্পিং গ্ৰাউণ্ড পৰিসৰ বৃদ্ধি কৰাৰ বাবে উদ্যোগ লোৱাত লিডুৰ কেইবাখনো ঐতিহাসিক গাঁৱলৈ কঢ়িয়াই আনিছে চৰম ভাবুকি গাঁওকেইখনত বসবাস কৰা সহস্ৰাধিক পৰিয়ালৰ বাসস্থান হেৰুৱাৰ উপক্ৰম হৈছে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে ইতিমধ্যে কল ইণ্ডিয়াৰ কৰ্তৃপক্ষক উক্ত অঞ্চলটোক ডাম্পিং গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ নকৰিবলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছে যদিও কল ইণ্ডিয়া কৰ্তৃপক্ষই আকুৰগুজ হৈ আছে কল ইণ্ডিয়াৰ এই সিদ্ধান্তৰ ফলত নিশ্চিহ্ন হোৱাৰ দিশত আগবাঢ়িছে লিডুৰ ঐতিহাসিক তথা বহু চিৰসেউজীয়া গাঁও শব্দৰ এটা বাক্যৰ হেৰি হৈছে যে আমাৰ এই এলেকাটোত লিডু গাঁও পঞ্চায়ত এলেকাৰ 9 নম্বৰ ৱাৰ্ড আৰু লিডু হামুকজান গাঁও পঞ্চায়তৰ এটা ৱাৰ্ড এই দুটা ৱাৰ্ডত এটা বাক্য হেৰি হৈ গৈছে ৰঙা ফিটাৰ কল ইণ্ডিয়াৰ ৰঙা ফিটাৰ আতংক ইয়াত কি হ'ল যে আজি কিছুদিনৰ পৰা ইয়াত ডাম্পিং গ্ৰাউণ্ড এটা কৰিছে কয়লা খানিবলৈ গৈ যি ওপৰৰ মাটিখিনি পেলাব লাগে সেই পেলোৱাৰ জাগা তেওঁলোকে বিচাৰি আহি এই গাঁওখনৰ ওপৰতে পেলাবলৈ আৰম্ভ কৰি দিছে ইয়াত বহুত চাহ বাগান আছিলে সেউজীয়া এটা পৰিৱেশ আছিলে গোটেই পৰিৱেশটো ধ্বংস কৰি পেলালে তাৰপিছত তেখেতলোকে শেষত আহি পেলাই যিবিলাক পাহাৰত আজি বহু বছৰৰ পৰা কিছু মানুহ বসবাস কৰি আছিল তেওঁলোকক ঘৰৰ ওচৰলৈকে আপোনালোকে নিশ্চয় ইয়াৰ ফটো কপি ল'ব তো ঘৰৰ ওচৰলৈকে ডাম্পিং কৰিছে ঘৰৰ কিনাৰত আহি পাথৰবিলাক পৰিছে তেখেতলোকে একদম কম সময় বান্ধি দিছে ইমান সময়ৰ ভিতৰত উঠি গুচি যাওক ইয়াৰ পৰা তেওঁলোক যাব ক'ত একেবাৰে গৰীব নিঃস্বচ্ছ পৰিয়াল ক'ত যাব তেওঁলোক ইয়াত বহুত বছৰ পুৰণা মানুহ আছে 1952ৰ কাগজ আছে 1947ৰ কাগজ আছে মানুহ ইয়াত বসবাস কৰি থকা প্ৰমাণ আছে তাৰ পিছতো কল ইণ্ডিয়াই জবৰদস্তি কৰি উঠাইছে 2021 চনলৈকে ইয়াত চৰকাৰে খাজানা লৈ আছিলে হঠাৎ কি হ'ল নাজানো তেওঁলোকে চৰকাৰে খাজানা লোৱাটো বন্ধ কৰি দিলে 21ৰ পৰা একেবাৰে বন্ধ কৰি দিছে এই এলেকাটোত লিডু হামুকজান গাঁও পঞ্চায়ত লিডু গাঁও পঞ্চায়ত দুইটা গাঁও পঞ্চায়তৰ আণ্ডাৰত দুইটা ৱাৰ্ডত বহুত চৰকাৰী কাম আঁচনি পায়খানাৰ পৰা লৈ ৰাস্তা ঘাটৰ পৰা লৈ ইলেক্ট্ৰিচিটি অংগনবাদী সকলো মানে পানী যোগান সকলো ব্যৱস্থা ইয়াত কৰিছে চৰকাৰে তাৰ পিছতো আহি কল ইণ্ডিয়াই কেনেকৈ যে ইয়াত জবৰদস্তি কৰি মানে মানুহক ভয় দেখুৱাই মানুহৰ ঘৰৰ ভিতৰত গৈ পেলাই কেলে ইয়াত ঘৰ বনাইছ ইয়াৰ পৰা ইমিডিয়েট ওলাই যা এজন আমাৰ আৰ্মি জোৱান এজনে ঘৰ বনাইছিলে বহুত বছৰৰ পৰা আছে তেওঁ নথকাৰ অৱস্থাত তেওঁ ঘৰৰ ভিতৰত মাইকী মানুহক আহি ধমকি দিছে কেলে ঘৰ বনাইছ ইয়াৰ পৰা ইমিডিয়েট তহঁতি ঘৰ খালী কৰ এনেকুৱা এটা আতংকৰ পৰিস্থিতি সৃষ্টি হৈছে এই বিষয় লৈ আমি চৰকাৰক মহকুমা প্ৰশাসনক তাৰপিছত কল ইণ্ডিয়াৰ লগতো আমি আলোচনাত বহিছোঁ কিন্তু কল ইণ্ডিয়াই কোনো পাত্তা নিদিয়ে তেখেত আমি আলোচনাৰ কাৰণে আমাৰ প্ৰতিনিধি যিসকল গৈছিলে তেওঁলোকক অফিচৰ পৰা গটিয়াই উলিয়াইছে মানে বেয়া শব্দ ব্যৱহাৰ কৰিছে
আৰু গেট আউট বুলি কৈ উলিয়াই পঠিয়াইছে। সেইদিনাখন আমি যোৱা সোমবাৰ আছিল, সেইদিনাখন আমি হেৰি কৰিলোঁ, তাত ধৰ্ণা কাৰ্যসূচী কোল ইণ্ডিয়াৰ অফিচৰ সন্মুখত কৰিলোঁ। তাৰপিছত শেষত গৈ গধূলি 5টা বজাত, ৰাতিপুৱা 9টা বজাৰ পৰা গধূলি 5টা বজাত তেওঁ মাফ বিচাৰিবলৈ আহিল। তাৰপিছত আমি ইয়াৰ ধৰ্ণা কাৰ্য, তাৰপিছত এই ক্ষেত্ৰত আমাক সেইদিনাখন প্ৰশাসনক ধন্যবাদ যে SDC, মাৰ্ঘেটা থানাৰ IC আৰু অন্যান্য বিষয়ববীয়াসকলে আমাক এই বিষয়ত কিছু সহায় সহযোগিতাও কৰিলে। খুব শান্তশিষ্টভাৱেই আমাৰ ধৰ্ণা কাৰ্যসূচীটো সেইদিনাখন ছাকচেছ হ'ল। তাৰপিছত এতিয়া আমাক প্ৰশাসনে এটা হেৰি দিছে যে আপোনালোকে আমি মাতিম কোল ইণ্ডিয়া আৰু আমাৰ SDC, SDO সকলো মিলি আৰু ঝৰ্ণা বস্তি যিখন কমিটি বনাইছোঁ ইয়াৰ ৰক্ষা কমিটি হিচাপে, তো এই কমিটি সকলোলৈ এটা আলোচনাত বহিম বুলি আমাক কথা দিছে। এতিয়া পৰৱৰ্তী সময়ত কি হয় আমি নাজানো, এতিয়ালৈকে আমি আলোচনাৰ বাবে এতিয়ালৈকে নিমন্ত্ৰণ পোৱা নাই। হয়, যিহেতু কোল উদ্যোগটো ব্ৰিটিছ উপনিৱেশিক কালতেই স্থাপন কৰা হয় আৰু তেতিয়া যিহেতু মাইনিঙৰ দ্বাৰা কয়লা আহৰণ কৰা হৈছে, এতিয়া মুক্ত খনন কৰা হৈছে, তাৰ বাবে এই সমস্যাৰ সৃষ্টি হৈছে। নিশ্চয়, আগতে আণ্ডাৰগ্ৰাউণ্ড মাইনিং আছিলে, আণ্ডাৰগ্ৰাউণ্ডৰ পৰা কয়লা ওলাই আছে। এতিয়া কি কয় মুক্ত খনন কৰিলে, মুক্ত খনন কৰাৰ লগে লগে ইয়াৰ যিটো সেউজীয়া পৰিৱেশ আছিলে সকলো ধ্বংস হৈ গ'ল। ইয়াত চাহ বাগান আছিলে, গছ গছনি আছিলে, সকলো ধ্বংস। আনকি ইয়াত কিছু বছৰৰ আগলৈকে ইয়াত হৰিণা চৰি ফুৰিছিলে। হৰিণা এতিয়া আহি পেলাই ভয়ত, বোমৰ ভয়ত মানুহৰ ঘৰতো লুকাবলগীয়া পৰে কেতিয়াবা। এনেকুৱা নিউজ 2-এটা আগত ওলালে যে মানুহে হৰিণা ধৰিলে বা হৰিণা গাঁৱত সোমালে, তো এনেকুৱা নিউজো ওলায়। এতিয়া এই পৰিৱেশটো সম্পূৰ্ণৰূপে নাইকিয়া হ'ল। ইয়াত যিটো জীৱকুলৰ যিটো ব্যৱস্থা আছিল বা জীৱকুল বাচি থকাৰ যিটো এটা হেৰি আছিল, সেইটোও নাইকিয়া হ'ল। আৰু মানুহৰতো যিটো সেউজীয়া পৰিৱেশ আছিল সেই পৰিৱেশটো সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলালে। এই মাইনিঙৰ হেৰিটো যিটো ডাম্পিং, এই ডাম্পিং ব্যৱস্থাটো অন্যফালেও বহুত জেগা আছে, তেওঁলোকে সেইটো কৰা নাই, কিন্তু ইয়াৰ ওপৰতহে কৰিছে। ইয়াত চৰকাৰে আমাক সকলো সুবিধা দিছে, পায়খানাৰ পৰা লৈ পেলাই একেবাৰে ৰাস্তা ঘাট, স্কুল, চব সুবিধা আছে, ইলেক্ট্ৰিচিটি, সকলো সুবিধা আছে। তাৰপিছতো তেওঁলোকে কোল ইণ্ডিয়াই ইয়াৰ ওপৰত এটা ৰঙা ফিটাৰ আতংক হেৰি কৰিছে, মানুহক সোনকালে ঘৰ খালী কৰিবলৈ অৰ্ডাৰ দিছে। আমাৰ উঠি যাবলৈ কৈছে। আমি ইমান বছৰ হৈ গ'ল, এতিয়া আমি ক'ত যাম? মোৰ 30 বিঘা বাগান আছিলে, 30 বিঘা বাগানত ধ্বংস কৰি খতম কৰি দিলে সিহঁতে। মোৰ লগত মাৰপিটো হৈ গ'ল, ক'বলৈ গৈছিলোঁ তেতিয়া। তাৰপিছত মোক ক'লে, মই কেছ দিবলৈ গৈছিলোঁ। তাৰপিছত কেছ দিবলৈ যোৱা টাইমত ইহঁতে মোক মাতিলে, যাবলৈ দিয়া নাই। পঞ্চায়ত অফিচত লৈ কিনি ইহঁতে মোক মিটিং কৰালে, ক'লে আপোনাক যিমান ক্ষতিপূৰণ আছে এইটো দি দিম বুলি কিনি কৈছে। তাৰপিছত কাপোৰো ফালিলে। মই ক'লোঁ মই যাম থানাত, তো মোক ক'লে যাব নালাগে, আপোনাক যিমান ক্ষতিপূৰণ আছে মই দি দিম বুলি কিনি ক'লে। তো তাৰপিছত 2 মাহ টাইম ল'লে সিহঁতে। 2 মাহ টাইম লোৱাৰ পাছত ইহঁতে মই ফোন কৰিছোঁ, ফোন কৰা নাই। ইহঁতে ফোন কৰি কিনি মোক 1 লাখ টকা দিলে। মোক ক'লে সেইটো খৰচাটো লওক, পাছত আপোনাক 4 মাহ টাইম পিছত আপোনাক দিম বুলি কিনি ক'লে। তাৰপিছত এনেকুৱা কৰি 1 বছৰ লগাই দিলে। 1 লাখ টকা দিলে, মাত্ৰ 2 লাখ টকা দিলে। 30 বিঘা বাগান খতম কৰিলে। তো তাৰপিছত আৰু দিব নোৱাৰোঁ বুলি কিনি কৈছে। আমাৰ সেইফালেতো আছে, চব মিলাই কিনিতো 700 পৰিয়াল আছে আমাৰ গাঁৱত।